কয়টা হারায় এদিকে আজকে শুনছেন না মুসলিম মানুষ গরু হারায় আমার মানুষের গরু কোয়ালিটি এমনি মানুষ গরু লাগলে হারায় খালি হিন্দু মাসে আসো পুলিশ এসে ঘন্টা করবে পুলিশ আসলে কিছু করে না এসে ভাঙি খান গাড়ি পুরা গাড়ি হালা গাড়ি ঠিক পড়ে মফিজুল হক বাড়ি কোটে কাছারি আমি শুনা পালোঁ যে ইয়াত বহুদিনৰ পৰা এটা গ্ৰুপ আছে সিহঁতে গৌ মাংস সৰবৰাহ কৰে আৰু বৰ্তমান পবিত্ৰ ৰমজান মাহ চলি আছে ইয়াৰ মাজতে এই গৌ মাংস ব্যৱহাৰকাৰীৰ লগত এজন ল'ৰা এটা হিন্দু বস্তিৰে গৈ আছিল তাত কি কৰিলে তাৰ বাইকৰ পৰা মাংসৰ টোপোলা এটা পেলাই দিছে সি মাংসৰ টোপোলাটো পেলাই দিছে থিয় হৈ ল'ব লাগে আকৌ সি নলৈ গুচি যাব ধৰিছে স্থানীয় ৰাইজে তাক ধৰি তাক সোধপোছ কৰিলে যে আপুনি মাংসটো পৰিছে চালে কিন্তু নুঠালে কিয় ইহঁতে ভাবিছে যে সন্মুখত ইলেকশ্যন আছে কিবা ইলেকশ্যন লৈ ইহঁতে এই সমাজৰ পৰিস্থিতি বেয়া কৰিব পাৰে নেকি আকৌ সি গুচি গ'লে এই সমাজত হিন্দু মুছলমান একেলগে ভাতৃত্ববোধেৰে থাকে অযথাই এই গাঁৱৰ মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হ'ল আজি কপালটো ভাল এই গাঁৱৰ মানুহে তেওঁক ধৰিছে ধৰাৰ কাৰণে সত্য সন্মুখত আহিছে আমি ভাবোঁ যে সি অকলে নহয় ইয়াত এটা মস্ত বড় গ্ৰুপ আছে ইয়াৰ আগত তামাহাট প্ৰশাসনে বহু কেইজনক এৰেষ্ট কৰিছে আকৌ সিহঁতে কৰে সিহঁতে এইটো বাদ দিবই নোৱাৰে এতিয়া প্ৰশাসন আহিছে ধৰি লৈ গৈ যাব প্ৰশাসনে যাতে সঠিক তদন্ত কৰ্মে ন্যায়িকভাৱে তেওঁক যাতে উচিত শাস্তি দিয়ে ঘটনাটা ক'ত হৈছে ৰামনাথ পাৰা গাঁও তালুকৰ গরু কোয়ালিটি এমনি মানুষ গরু লাগলে হারায় খালি হিন্দু মাসে